গ'ল আজি আমি কথা পাতিম আমি কেনেকৈ মোবাইলৰ জৰিয়তে পইচা ইনকাম কৰিব পাৰিম, কেনেকৈ আমি এটা ফেচবুক পেজ ওপেন কৰিব পাৰিম, সেইটো বিষয়ে আজি আমি কথা পাতিম। আমি ফেচবুকটো সবাই ব্যৱহাৰ কৰোঁ, কেনেকৈ ফেচবুকত ৰিলছ মুভি চাই থাকোঁ, আমি টাইম পাছ কৰি থাকোঁ। তো আজি আমি শিকিম কেনেকৈ আমি নিজেই ভিডিঅ' আপলোড কৰিব পাৰিম, কেনেকৈ নিজেই আমি পইচা ইনকাম কৰিব পাৰিম। এতিয়া বন্ধুসকল আমাৰ কাম নাথাকে তেনেহ'লে আমি ফেচবুকটো ব্যৱহাৰ কৰোঁ। ফেচবুকৰ মাজত আমি মুভি চাই থাকোঁ, চিৰিয়েল চাই থাকোঁ, বিভিন্ন ধৰণৰ ভিডিঅ' চাই থাকোঁ। আজি বিভিন্ন ধৰণৰ ভিডিঅ' কেনেকৈ আমিও নিজে আপলোড কৰি নিজে ফেচবুক পেজ এটা ওপেন কৰিম আৰু নিজে কেনেকৈ ভিডিঅ' আপলোড কৰিম, কেনেকৈ নাম দিব লাগে ফেচবুকত, কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে, কেনেকৈ আমি পইচা ইনকাম কৰিব পাৰিম। 8 মিনিট 15 মিনিট এনেকুৱা ইয়াত মিলিয়নৰ ওপৰত ভিউজ আহে। তো মিলিয়নৰ ওপৰত ভিউজ আহিলে মাহে ইনকাম হয় লাখৰ ওপৰত ইনকাম হ'ব। তো এনেকুৱা ইনকাম আমিও কৰিব পাৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো কেনেকৈ আমি এটা ফেচবুক পেজ ওপেন কৰিব পাৰিম। বহুত দিনৰ পৰা ভাবি আছোঁ যে আমি কেনেকৈ এটা ফেচবুক পেজ ওপেন কৰিম, ইয়াত আমি কেনেকৈ পইচা ইনকাম কৰিব পাৰিম, কেনেকৈ কি কৰিলে মনিটাইজ হয়, কিমান লাইক লাগে, কিমান ফলোৱাৰ্ছ লাগে যে এটা মনিটাইজ কৰিবলৈ এটা ফেচবুক পেজ। যেনেকৈ ইউটিউব চেনেলটো মনিটাইজ হয় এনেকৈ ফেচবুক পেজো আমাৰ মনিটাইজ কৰিব লাগিব। যে ভাবি আছে ফেচবুক পেজ ওপেন কৰিলে বেলেগ ফেচবুক একাউণ্ট লাগিব, যিটো আমাৰ পুৰণা একাউণ্ট আছে সেইটোৰ জৰিয়তে আমি ফেচবুক পেজটো ওপেন কৰিম। আমাৰ বেলেগ কোনো ফেচবুক একাউণ্ট খুলিব নালাগে, যি পুৰণা আছে সেইটো দি আমি ফেচবুক পেজটো ওপেন কৰিম। কেনেকৈ মোবাইলৰ জৰিয়তে কেনেকৈ আমি এটা ফেচবুক পেজ ওপেন কৰিম, ফেচবুক পেজৰ জৰিয়তে আমি কেনেকৈ ভিডিঅ' আপলোড কৰিম। ভাবি আছে যে আমি যদি মুভি ক্লিপ যদি আপলোড কৰোঁ তেনেহ'লে কপিৰাইট আহি যাব। আজি আমি সেইটো শিকিম, কেনেকৈ আমি ভিডিঅ' এৰিলে কেনেকৈ কপিৰাইটটো নাহে, সেইটো আজি আমি শিকিম, কেনেকৈ এডিট কৰিব লাগে, কেনেকৈ আপলোড কৰিব লাগে। আৰু ফেচবুক পেজ ওপেন কৰিলে সেইটোত কেনেকুৱা নামটো ৰাখিব লাগিব আপোনাৰ। যদি আমি যদি নাম এটা দিওঁ বেলেগ আৰু যদি ভিডিঅ' বেলেগ আপলোড কৰোঁ তেতিয়া পেজটো ডাউন হৈ যাব। তেতিয়াহ'লে আমাৰ যিটো আমি ফেচবুক পেজত যিটো নামটো দিম সেইটো কেটেগৰীত আমাৰ ভিডিঅ'টো আপলোড কৰিব লাগিব। আহক আমি ভিডিঅ'টো কেনেকৈ আমি এটা ফেচবুক পেজ ওপেন কৰিব পাৰিম আজি আমি শিকি লওঁ। আমাৰ ফেচবুক কৰাৰ পিছত আমাৰ ৰাইট চাইড ইয়াত ক্লিক কৰিলোঁ, পেজ বুলি লিখা আছে, পেজত আমি ফ্ৰেণ্ডছৰ তলত পেজ বুলি লিখা আছে, আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আমি ক্ৰিয়েটত ক্লিক কৰিম। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে পাৰ্চনেল। যদি মুভি চুভি ভিডিঅ' বনাই আপলোড কৰিব বিচাৰোঁ তেনেহ'লে আমি পাব্লিক পেজ সেইটো আমি চিলেক্ট কৰিম। ইয়াৰ পিছত নেক্সটত ক্লিক কৰিম। ইয়াত আমি কোনটো কেটেগৰীত আমি ভিডিঅ' বনাম সেইটো কেটেগৰীত আমি ইয়াত নামটো ৰাখিব লাগিব। মানে সেইটো কেটেগৰীত আমাৰ নামটো ৰাখিব লাগিব যিটো কেটেগৰীত মানে ফেচবুক পেজ নাথাকে। নতুনকৈ ইউনিক নাম দিব লাগিব আমাৰ। আমি এটা নাম দি দিওঁ, তাৰপিছত আমি আগলৈ আৰম্ভ কৰোঁ। ইয়াত আমি নাম দিলে মুভিজ নিউ। তাৰপিছত আমাৰ ইয়াত চিলেক্ট কৰিব লাগিব আমি কোনটো কেটেগৰীত ভিডিঅ' ইয়াত আপলোড কৰিম। মুভিজ থিয়েটাৰ তিনিটা কেটেগৰী ইয়াত চিলেক্ট কৰিব পাৰিম আমি। তাৰপিছত ক্ৰিয়েট ক্লিক কৰিম। তাৰপিছত ইয়াত দুটা অপশ্যন আছে, আমি যদি আমাৰ যদি কোনোবা কোম্পানী থাকে, আমাৰ যদি কোনো বিজনেছ থাকে সেইটো আমি কেনেকুৱা প্ৰমোট কৰিম, সেইটোৰ জৰিয়তে আমি একাউণ্টটো কেনেকুৱা মানে বিজনেছটো আগলৈ বঢ়াব পাৰিম, সেইটো কাৰণে আমাৰ ওপৰতো চিলেক্ট কৰিব লাগিব। আৰু তলৰটো হ'ল আমি যদি ভিডিঅ' বা ৰিলছ বনাওঁ তেনেহ'লে আমি তলৰটো চিলেক্ট কৰিম, কেটেগৰীত আমি ভিডিঅ' বনাম সেইটো কেটেগৰীৰ ধৰণে এটা আমাৰ প্ৰফাইল পিকচাৰ লাগিব, বেকগ্ৰাউণ্ড পিকচাৰো লাগিব, আমি চিলেক্ট কৰি লওঁ। চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰিম। ইয়াত লিখা আছে আমাৰ কেইটাবা ফ্ৰেণ্ডছত আমি ইনভাইট কৰিব পাৰিম, আমাৰ পেজত আমি ইনভাইট নকৰোঁ, আমি নেক্সটত ক্লিক কৰিম। তাৰপিছত আমাৰ ফেচবুক পেজটো, তাৰপিছত আমি ওপৰটো অন কৰি দিম। অন কৰাৰ পিছত আমি ইয়াত ডান ক্লিক কৰিম। ইয়াৰ পিছত আমাৰ ফেচবুক পেজটো ওপেন হৈ গ'ল। তাৰপিছত আমি ইয়াত ক্লিক কৰিম, আমি যদি ভিডিঅ' বনাওঁ ভিডিঅ'টো আপলোড কৰি দিম ইয়াত। তাৰপিছত আমাৰ ফেচবুক পেজটো ওপেন হৈ গ'ল। বন্ধুসকল দেখিছে কিমান ইজি ফেচবুক পেজ এটা ওপেন কৰিবলৈ। ইয়াত আমি ভিডিঅ' আপলোড কৰিব পাৰিম, ইয়াত আছে ৰিলছ, ইয়াত আছে লাইভ, আমি লাইভো কৰিব পাৰিম, ইয়াত আছে আপলোড ফটো, ইয়াত আমি ভিডিঅ' বনাই ইয়াত আপলোড কৰিব পাৰিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে মই আকৌ নেক্সট ভিডিঅ' এটা লৈ আহিম। মোৰ লগত জড়িত থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি গেম খেলি ফ্ৰী ফায়াৰ খেলি পাবজি খেলি যদি টাইম পাছ কৰি থাকোঁ সেইটোতকৈ ভাল হয় আমি যদি এটা ফেচবুক পেজ ওপেন কৰি ভিডিঅ' আপলোড কৰোঁ, ডেইলি এটা ভিডিঅ' আপলোড কৰোঁ, তেতিয়া আমাৰ চেনেলটো যদি মনিটাইজ হৈ যায় ঘৰত বহি ইনকাম কৰিব পাৰিম।